নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এই বস্তুটো কেইদিনমান আগতেও কৈছিলোঁ, পুনৰবাৰ কৈছোঁ যে যিসকলে অসম আৰক্ষীত আবেদন কৰিব নোৱাৰিলে বা ইয়াৰ পূৰ্বতে যিসকলে আসাম ফৰেষ্টৰ যিসকলে চাকৰিৰ কাৰণে আবেদন কৰিছিলে প্ৰটেকশ্যন ফ'ৰ্চৰ কাৰণে, যিসকলে নাপালে তেওঁলোকৰ কাৰণে এইটো বস্তু ভাল খবৰ আছে যে আৰু 600মান AFPFৰ যিটো ফ'ৰ্চ আছে অৰ্থাৎ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, তাৰ আণ্ডাৰত আৰু 600জন জৱানৰ কাৰণে ওলাব নটিফিকেশ্যন এডভাৰটাইজ ওলাব। আৰু এই কথা যেতিয়া পাছিং আউট পেৰেড আছিলে তাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আহিছিলে, বহুতে হয়তো এই ভিডিঅ'টো বিচাৰি পোৱা নাই, মই সেইকাৰণে মই পুনৰবাৰ দেখাই দিওঁ। যিসকলে বিচাৰে ধৰি লওক এনেকুৱা ধৰণৰ চাকৰি, তেওঁলোকে এই যিটো নিযুক্তি ওলাব সেইটোৰ কাৰণে ৱেইট কৰিব পাৰে। ৱেইট কৰা মানে কি, তেওঁলোকে ফিজিকেল বা যিখিনি ৰিটাৰ্ণ বা সেইখিনি যিখিনি পৰীক্ষাৰ ক্ষেত্ৰত কৰিবলগীয়া কাম সেইখিনি যাতে কৰি যায়, কাৰণ ফিজিকেলৰ পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ লাগে, ৱাকিঙৰ কথা আছে, তেনেকুৱা কিবা কিবি তেওঁলোকৰ যি হিচাপে পৰীক্ষাখিনি হয়। তো সেইখিনিৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকক। বাকী এডভাৰটাইজ যেতিয়া ওলাব তেতিয়াতো আৰু আপোনালোকে গম পাবই, কিন্তু 600মান পোষ্ট ওলাব, ডেফিনেটলি ভাল কথা এইটো। চ' তেওঁ কি কৈছিলে সেই বস্তুটো এবাৰ চাই লওঁ আহক। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ কৈছিলে যে অহা অক্টোবৰত আমি অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম আৰু পৰৱৰ্তী বৰ্ষৰ মে'তে নতুন নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰা হ'ব। চ' আসাম পুলিচৰ অক্টোবৰত ষ্টাৰ্ট হ'ব আৰু বাই 31 মে' তেওঁলোকে কৈছে যে পৰীক্ষা যি নিযুক্তি প্ৰক্ৰিয়া আপ টু এপইণ্টমেণ্ট তেওঁলোকে গোটেইখিনি শেষ কৰিব। আজি নিযুক্তি লাভ কৰা 940গৰাকী বন সুৰক্ষা কনষ্টেবল অৰ্থাৎ ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ যি কনষ্টেবল আছে 940জন তেওঁলোকে এপইণ্টমেণ্ট দিছিলে সেইদিনা। আৰু লগতে অহা ফেব্ৰুৱাৰীৰ ভিতৰত আৰু 600 বন সুৰক্ষা কনিষ্টেবলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। চ' নেক্সট ইয়াৰ 2025ৰ ফেব্ৰুৱাৰী তেওঁলোকে মানে এডভাৰটাইজ তেওঁলোকে জাৰি কৰিব। চ' ফেব্ৰুৱাৰী বুলি কৈছে, আপোনালোকে ধৰক মাৰ্চ মানলৈ, বা যদি মাৰ্চত নকৰে এপ্ৰিল তেনেকুৱা মানত আপোনালোকৰ নটিফিকেশ্যন ওলাবগৈ, কিন্তু বৰ বিশেষ এটা সময়ৰ গেপ নাই। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন আপোনালোকে কৰি থাকক। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে' তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। দেখিলে 600 পোষ্ট আপোনালোকৰ মানে টেণ্টেটিভ ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত ওলাব আৰু তাৰ নিযুক্তি প্ৰক্ৰিয়া হয়তো এতিয়া ইমান সোনকালে নহ'ব, কাৰণ এতিয়া অনগয়িং বহুতখিনি চলি আছে। পুলিচৰো অক্টোবৰৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা, ধৰি লওক পৰীক্ষা, আৰু ঠিক সেইদৰে অন্যান্য আৰু বহুত বৰ্তমান পৰীক্ষা আছে বা নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এডভাৰটাইজ ওলাই গৈছে। চ' এইটো হয়তো, আৰু যিহেতু জাষ্ট পাছ আউট হৈছেহে আগৰ এটা বেটছ, চ' এইটোৰ ক্ষেত্ৰত অলপ টাইম লাগিব পাৰে। চ' আপোনালোকে মিনৱাইল ওলোৱাটো ওলাব, যিসকলৰ বয়স ধৰি লওক এডজাষ্ট হ'ব সেই ক্ৰাইটেৰিয়া মতে, সেইসকলে যাতে মানে ফিজিকেল হওক বা ৰিটাৰ্ণৰ কাৰণে হওক তেওঁলোকে যাতে প্ৰিপাৰেশ্যন কৰি থাকে। চ' ইমানেই, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। পুলিচৰ যিসকলে আবেদন কৰিছিলে ভালদৰে প্ৰিপেয়াৰ কৰক, কাৰণ পৰীক্ষা একেবাৰে ওচৰ পালেহি আৰু এডিআৰিটো ক'বই নালাগে, এডিআৰিটো পালেহিয়ে। চ' নিজৰ টাইমবিলাক ব্ৰেকআপ কৰি ছেকশ্যনবিলাক ব্ৰেকআপ কৰি আপোনালোকে পঢ়ি থাকক। এইটো আৰু ষ্ট্ৰেছ লোৱাৰ কথা নাহে, খালি প্ৰিপেয়াৰ কৰি থাকক। থেংক ইউ।